নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, এটা বহুতে ভাল খবৰ, কিয়নো পুলিচত চাকৰি মুকলি কৰা হৈছে। পুলিচ কনষ্টেবল আৰু পুলিচ SI কাৰণে নতুনকৈ পদ মুকলি কৰা হৈছে। আৰু মেঘালয় পুলিচ কনষ্টেবল আৰু পুলিচ SI কাৰণে নতুনকৈ পদ মুকলি কৰা হৈছে। আৰু ইয়াত এই মেঘালয় পুলিচ কনষ্টেবল আৰু SI পদবিলাকত কোনসকল বন্ধু-বান্ধৱীয়ে এপ্লাই কৰিব পাৰিবনে, অসমৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিবনে, আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো ফ্ৰেণ্ড, তাৰ আগতে ফ্ৰেণ্ড, যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে এনেধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তো ফ্ৰেণ্ড, বলক এতিয়া আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, এটা বহুতে ভাল খবৰ, কিয়নো মেঘালয় পুলিচ কনষ্টেবলৰ ফালৰ পৰাই ভালেখিনি পোষ্ট মুকলি কৰা হৈছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে প্ৰায় 2000তকৈ অধিক পদ মুকলি কৰা হৈছে, প্ৰায় 3000 পদ মুকলি কৰা হৈছে ইয়াত। আৰু আপোনালোকে যদি ইয়াত চাবলৈ যায়, যিটো অৰ্গেনাইজেশ্যন নেম সেইটো হৈছে মেঘালয় পুলিচ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই পদখিনি মুকলি কৰা হৈছে। আৰু ইয়াত যিটো এপ্লাই লাষ্ট ডেট, সেই লাষ্ট ডেটটো হৈছে 30 এপ্ৰিল, আৰু 30 এপ্ৰিললৈকে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। ইতিমধ্যে এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈ আছে। আপোনালোকে যদি এই পদবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট হয়, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত প্ৰায় আপোনালোকে দেখিবলৈ পাইছে 2968টা পোষ্ট মুকলি কৰা হৈছে। আৰু যিটো পোষ্ট নেম, সেই পোষ্ট নেমটো হৈছে আপোনালোকে ইয়াত কনষ্টেবল, ফায়াৰমেন আৰু MP আৰু অপাৰেটৰ এণ্ড আদাৰ বহুতো পোষ্ট ইয়াত আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াত যিটো আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব। আৰু ইয়াত কোনে এপ্লাই কৰিব পাৰিব, অসমৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব নে নোৱাৰে? হয় ফ্ৰেণ্ডছ, আপোনালোকে যদি অসমৰ বাসিন্দা হয়, আপোনালোকে যদি নৰ্থ ইষ্টৰ বাসিন্দা হয়, তেনেহ'লে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে হু কেন এপ্লাই, ইয়াত ইণ্ডিয়ান চিটিজেন বুলি দিয়া আছে। ইণ্ডিয়াৰ সকলো ল'ৰা ছোৱালীয়ে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো আপোনালোকে জব লোকেশ্যন, সেইটো হৈছে মেঘালয়ত হ'ব আপোনালোকৰ জব লোকেশ্যনটো। আৰু ইয়াত আপোনালোকে পোষ্ট ৱাইজ বিভিন্ন ভেকেঞ্চি আপোনালোকে ইয়াত দেখিবলৈ পাব। যদি আপোনালোকে ইয়াত দেখিবলৈ পাব UB চাব ইনস্পেক্টৰৰ কাৰণে প্ৰায় 76টা পদ মুকলি কৰা হৈছে। আৰু UB কনষ্টেবলৰ কাৰণে 720টা পদ দেখিবলৈ পোৱা যাব। ফায়াৰমেনৰ কাৰণে ইয়াত 195টা পদ মুকলি কৰা হৈছে। ড্ৰাইভাৰ ফায়াৰমেনৰ কাৰণে আপোনালোকৰ 63টা, ফায়াৰ মেকানিকৰ কাৰণে 26টা, MP আৰু অপাৰেটৰৰ কাৰণে 205টা, ছিংগল অথবা BN অপাৰেটৰৰ কাৰণে 56টা পদ মুকলি কৰা হৈছে। AB কনষ্টেবল, BN কনষ্টেবল, MP আৰু GD কনষ্টেবল, হেণ্ডমেন আদিৰ হেডিমেনৰ কাৰণে আপোনালোকে প্ৰায় 1494টা ইয়াত আপোনালোকে পদ দেখিবলৈ পোৱা যাব। আৰু ইয়াত ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে প্ৰায় 143টা পদ আপোনালোকে ইয়াত দেখিবলৈ পাব। আৰু ইয়াত টোটেল পদ হৈছে 2968টা পদ আপোনালোকে ইয়াত দেখিবলৈ পাব। এতিয়া আহিল এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি কি হ'ব লাগিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে হু কেন এপ্লাই, ইয়াত দেখিবলৈ পাইছে ইণ্ডিয়ান চিটিজেন আৰ এলিজিবল টু এপ্লাই। আৰু যদি আপোনালোকে এজন ভাৰতীয় নাগৰিক হয়, ভাৰতীয় নাগৰিক হ'লে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। অসমৰ ল'ৰা ছোৱালীয়ে সকলোৱে এপ্লাই কৰিব পাৰিব এই পদবিলাকত। আৰু ইয়াত যিটো আপোনালোকে বয়স বিচাৰিছে, এই বয়সটো হৈছে আপোনালোকৰ যিটো UB চাব ইনস্পেক্টৰ আছে, মেল এণ্ড ফিমেল আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত বয়সটো বিচাৰিছে 21 বছৰৰ পৰাই 28 বছৰলৈ জেনেৰেল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু ফ্ৰেণ্ডছ, বাকী যিবিলাক পোষ্ট আছে সেই পদবিলাকত 18 বছৰৰ পৰা 21 বছৰলৈ জেনেৰেল ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত ইণ্ডিয়ান গভৰ্ণমেণ্ট ৰুল অনুসৰি ইয়াত এজ ৰিলেক্সেশ্যন দিয়া হৈছে। 3 বছৰ এজ ৰিলেক্সেশ্যন পাব OBC সকলে, 5 বছৰ ST SC সকলে এজ ৰিলেক্সেশ্যন পাব। আৰু যদি আপোনালোকে এজন PWD কেণ্ডিডেট হয়, তেনেহ'লে আপোনালোকে 10 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। এইবাৰ আহিল এই পদবিলাকত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যদি UB চাব ইনস্পেক্টৰত আপোনালোকে এপ্লাই কৰে, তেনেহ'লে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী অৰ্থাৎ ডিগ্ৰী পাছ কৰিব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। UB কনষ্টেবলৰ কাৰণে যদি আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব। ইয়াত আপোনালোকে ফায়াৰমেন, ড্ৰাইভাৰ ফায়াৰমেন মেকানিক, তাৰপিছত MP আৰু অপাৰেটৰ, ছিংগল BN অপাৰেটৰ কাৰণে আপোনালোকে হাই ছেকেণ্ডাৰী পাছ 12 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে AB কনষ্টেবল, BN কনষ্টেবল, MP আৰু GD কনষ্টেবল হেণ্ডিমেনৰ কাৰণে আপোনালোকে এপ্লাই কৰে, আৰু ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে আপোনালোকে এপ্লাই কৰে, তেনেহ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন 9 পাছ কৰিলে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে
ইয়াত এপ্লাই কৰিলে কিছু এপ্লিকেশ্যন ফিজ দিব লাগিব সকলো কাষ্টৰ কেণ্ডিডেটে আপোনালোকে 150 টকা আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰোঁতে আপোনালোকে 150 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব সকলো কাষ্টৰ OBC জেনেৰেল ST SC PW সকলোৱে আপোনালোকে 150 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু যেটো এপ্লিকেশ্যন ফিজ সেই এপ্লিকেশ্যন ফিজটো আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড হওক আপোনালোকে UPI GPay Google Pay Phone Pay আদি সকলৰ জৰিয়তে আপোনালোকে এই এপ্লিকেশ্যন ফিজ আপোনালোকে দিব পাৰিব আৰু এই পদবিলাকত যেটো সিলেকশন প্ৰসেস হেতু হৈছে আপোনালোকৰ প্ৰথমতে আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড অৰ্থাৎ PS হ'ব তাৰ পিছত আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অৰ্থাৎ আপোনালোকৰ ৰানিং টেষ্ট অনুষ্ঠিত হ'ব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পিছত আপোনালোকৰ ৰিটেন টেষ্ট হ'ব পাৰ্সোনাল ইন্টাৰভিউ এটা হ'ব তাৰ পিছত আপোনাৰ ফাইনেল মেৰিট লিষ্ট বনি যাব আৰু এইখিনি আছিল আপোনালোকৰ সিলেকশন প্ৰসেস তো আপোনালোকে যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় তেনেহলে আপোনালোকে এই পদবিলাকত বিন্দাস এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে ইয়াত ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ বিষয়ে আপোনালোকে চাব যাও ইয়াত আপোনালোকৰ 5 কিলোমিটাৰ ৰানিং হ'ব টাইম আপোনালোকক দিব 24 মিনিট ইয়াত লৰাসকলৰ বাবে আৰু যেটো ছোৱালীসকলৰ ৰানিং হ'ব 3 কিলোমিটাৰ আৰু টাইম থাকিব 19 মিনিট এইখিনি আছিল আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ ডিটেইলছ আৰু আপোনালোকে ইয়াত দেখিবলৈ পাব বিভিন্ন আপোনালোকৰ এপ্লাই প্ৰসেস আপোনালোকে তলত দেখিবলৈ পাব তো এইখিনি আছিল আজিৰ ভিডিওটো যদি আপোনালোকে ভিডিওটো চাই ভাল পালে ফ্ৰেন্ডছ তেনেহলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই ফ্ৰেন্ডছ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম